Hello guys, good morning. আজি ভিডিওটো আৰম্ভ কৰিছো মই ৰাতিপুৱাই আৰু এতিয়া বাজিছে 8:30। আজি মই ভিডিওটো আৰম্ভ কৰিছো বাৰ ঘৰৰ পৰা। বাহত বৰ্তমান ঘৰত নাই, বাহত গৈছে শিৱসাগৰ আৰু আমি ঘৰত আছো। মোমন, মই, ধুনু চাওঁ বলক আজি দিনটো কি কৰো। প্ৰথমে চাহ একাপ খাই লওঁ। ইফালে লৈছো চিৰা পোলাও আৰু লৈছো এটা চকোপাই আৰু লৈছো একাপ লাল চাহ খাই মই গ'লো বাহিৰলৈ বাৰ ফুলনিখন চাবলৈ বুলি। তেন্তে বলক চাওগৈ বাৰ অকণমানি ধুনীয়া ফুলনিখন। আগলৈ যদি এনেদৰে ধুনীয়া ভিডিঅ' চাব বিচাৰে তেন্তে প্লিজ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চাওকচোন কিমান যে ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, দেখিয়ে মৰম লাগি গৈছে। অকল বাহিৰতে বুলি নহয়, বায়ে ভিতৰতো ফুলবোৰ ইমানেই ধুনীয়াকৈ সজাই ৰাখিছে। চাওকচোন কি ধুনীয়াকৈ সজাই ৰাখিছে। বায়ে ফুল বিৰাটেই ভাল পায়, সেইকাৰণে বা ঘৰত গ'লে যেনিয়ে চাই সেইফালে আপুনি ফুলেই ফুল দেখিব। অকল ফুল বুলিয়ে নহয়, বায়ে কিতাপ পঢ়িও ভাল পায়, মানে কিতাপৰ ভাণ্ডাৰ আছে। আৰু লগতে বায়ে কবিতাও লিখে, আবৃত্তিও কৰে, বৰ ধুনীয়া। মই কেতিয়াবা নিশ্চয় দেখুৱাম। এইফালে কেৰাহীত তেল গৰম কৰি লৈছোঁ পিঠা বনাবলৈ বুলি। আজি যিহেতু বাহঁত আহিব, সেয়ে ভাবিছোঁ পিঠাকে দুটামান বনাই থওঁ, বাহঁত আহিলে চাহ খাবলৈ বুলি। চাওকচোন পিঠাটো কি ধুনীয়াকৈ ফুলিছে। এনেকৈ ফুলা পিঠা খাই আপোনালোকেও নিশ্চয় ভাল পায়। তাতে আজি বতৰো ঠাণ্ডা, গৰম চাহৰ লগত গৰম পিঠা কি যে ভাল লাগিব। চাওকচোন ধুনীয়া লাগিছে পিঠাকেইটা। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। পিঠাকেইটা বনাই লৈ প্ৰথমে মিক্স চব্জি এখন বনাওঁ বুলি চব্জিখিনি কাটি লৈছোঁ। ইয়াৰ ৰেচিপিটো আপোনালোকৰ বাবে নিদিওঁ। এতিয়া মই বনাব লৈছোঁ মাছৰুম মছলা। তাৰ বাবে মই প্ৰথমে অলপ পিঁয়াজ কাটি লৈছোঁ, পিছত অলপ লৈছোঁ বিলাহী, তাৰপাছত লৈছোঁ অলপ আদা নহৰু বটা, আৰু এইফালে আছে মাছৰুম। প্ৰথমে এখন কেৰাহীত অলপমান বাটাৰ গৰম কৰি লৈ তাত কাটি থৈ দিয়া মাছৰুমখিনি দি দিম। তাৰপিছত এখন হাতা লৈ মাছৰুমখিনি ভালদৰে লৰাই লওঁ। সোৱাদ অনুসাৰে নিমখ দি লৈ আকৌ হাতেৰে ভালদৰে লৰাই লওঁ। এনেদৰে মাছৰুমখিনি ৰঙচুৱা হোৱাকৈ প্ৰথমে ভালদৰে ভাজি লৈ এটা পাত্ৰত মই কাঢ়ি ল'ম। একেখন কেৰাহীতে তেল গৰম কৰি মই প্ৰথমে ভাজি ল'ম পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱাকৈ মই প্ৰথমে ভাজি ল'ম। পিঁয়াজৰ কেঁচা ভাৱটো যোৱাৰ পিছত মই তাত আদা নহৰু বটাখিনি দি ভালদৰে লৰাই ল'ম। এয়া এতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ব ধৰিছে। এতিয়াই মই দি ল'ম কাটি থৈ দিয়া বিলাহীখিনি দি লৈ ভালদৰে হাতাৰে লৰাই ল'ম। বিলাহীখিনি সিজাৰ পিছত মই দি ল'ম হালধি, নিমখ, কাশ্মীৰী মিৰ্চ, তাৰপিছত দি ল'ম অলপ চিকেন মছলা, আৰু এতিয়া দি ল'ম ঘৰতে তৈয়াৰী অলপমান গৰম মছলা। তাৰপিছত হাতেৰে আকৌ ভালদৰে লৰাই ল'ম। এইখিনিতে দি দিম মই অলপমান দৈখিনি দি ভালদৰে লৰাই লৈ তাত আকৌ দি দিম মই অলপমান পানীখিনি দি ভালদৰে লৰাই ল'ম। তাৰপিছত অলপমান উতল আহিব দিম। তাৰপিছত দি দিম অলপমান ফ্ৰেছ ক্ৰীমখিনি দি মই ভালদৰে হাতেৰে লৰাই ল'ম, যাতে ক্ৰীমখিনি ভালদৰে মিহলি হৈ যায়। চব্জিখিনিৰ ওপৰত এতিয়া লাহেকৈ অলপমান তেল বিৰিঙিব ধৰিছে। আমাৰ মাছৰুম প্ৰায় ৰেডি হৈ গৈছে।
এইখিনিতে দি ল'ম মই অলপমান কচুৰি মেথি আৰু আমাৰ মছলা মাছৰুম ৰেডি। এয়া আমাৰ দুপৰীয়া আহাৰ ৰেডি হৈ গ'ল। এয়া বাহঁত আহি পালেহি আৰু এতিয়া আমি সকলোৱে মিলি গধূলি চাহৰ সোৱাদ লৈছোঁ। বতৰো ঠাণ্ডা আৰু ভিনদেউৱে লৈ আহিছে গৰম গৰম চিংৰা আৰু এতিয়া আমি সকলোৱে মিলি খাম। আৰু আছে বেচনৰ লাডু আৰু বৰফি, কাজু বৰফি, লগতে ভুজিয়া পেৰা পিঠা চব আছে। চাহ সকলোৱে এতিয়া কথা পাতি চাহৰ সোৱাদ লোৱাত ব্যস্ত। ভাল লাগে যেতিয়া ঘৰৰ সকলোৱে মিলি গধূলি সময়ত এনেদৰে কথাৰ মাজেৰে চাহৰ সোৱাদ লওঁ। এয়া ককাই ভায়েকৰ মৰম। আজি মোৰ মনৰ বিৰাটে ফূৰ্তি, সি আজি টুপুক লগ পাইছে। চিপছ খাই তাৰপিছত দুইটা এবাৰ খেলত লাগিছে, দুইটাই খেলিছে বল। ইহঁতৰ এই ল'ৰা ধেমালিবোৰেই পিছলৈ সুন্দৰ স্মৃতি হৈ ৰ'ব নহয়নে? আজিলৈ ইমানেই আছিল।